আজি এই পবিত্ৰ মেডাম-মে-ফিৰ দিনত যিহেতু অসমবাসীক আমি আশীৰ্বাদ দিয়াৰ লগতে আমি ঐতিহাসিক যি তলাতল ঘৰত আমাৰ অতীজৰ পৰা যি মেডাম-মে-ফি আমি পূজা ভাগ উদযাপন কৰি আহিছোঁ উপপুৰুষৰ নিমিত্তে। আৰু এই তলাতল ঘৰৰ আজি এই মেডাম-মে-ফি অনুষ্ঠানত আজি আমাৰ কাৰ্যসূচী মতে প্ৰথমতে আমাৰ পতাকা উত্তোলন কৰা হয়। তাৰপিছতে আমাৰ মৈদাম তৰ্পণ অনুষ্ঠানটো আছিলে। মৈদাম তৰ্পণতে আমাৰ স্থানীয় শিল্পীসকলৰ দ্বাৰা আইচিংলাও যিটো আমাৰ টাই আহোমসকলৰ প্ৰাৰ্থনা সেইটো পৰিৱেশন কৰা হৈছে। তাৰপিছতে আছে আমাৰ বিভিন্ন টাই সাংস্কৃতিক জনজাতীয় সাংস্কৃতিক অনুষ্ঠান, আৰু বিশেষকৈ আজি এটা ব্যক্তিক্ৰম অনুষ্ঠান আমাৰ যথাৰ্থতে অসমৰ পোনপ্ৰথমবাৰে আমি তলাতল ঘৰতে উদযাপন কৰিছোঁ। সেইটো হৈছে আমাৰ যিটো সম্প্ৰীতি এসাঁজ। সম্প্ৰীতি এসাঁজ অৰ্থাৎ এখন থালিত আমি বিভিন্ন জনগোষ্ঠী, ধৰক আজি অসমত বিভিন্ন জনগোষ্ঠীৰ মাজত যি সমন্বয় যিটো আগত আছিলে, আজিকালি বিভিন্ন মতভেদ হৈছে, এইবোৰ সকলোকে পেপাৰে পত্ৰে পাই আছে। গতিকে আমি এটা গোটেই অসমবাসীক আমি যি ইয়াৰ দ্বাৰা এটা মেছেজ দিব বিচাৰিছোঁ যে এই থালিখনতে আমি বিভিন্ন জাতি যেনে বড়ো, কছাৰী, মিৰি, মিচিং, তাৰপিছতে আমাৰ মুছলমানসকল, তাৰপিছত শিখ, কাৰ্বি, নেপালী সকলোৱে একেলগে মিলি প্ৰত্যেকটো জাতিৰ এজন এজন প্ৰতিনিধিক আমি নিমন্ত্ৰণ কৰি আনি এই সম্প্ৰীতি এসাঁজত একেলগে আমি খোৱাৰ এটা পৰিৱেশ কৰিছোঁ। গতিকে আৰু নেক্সট আমাৰ সন্ধিয়ালৈ এটা অনুষ্ঠান আছে। সেইটো হৈছে আমাৰ চুকাফা অহাৰ পৰা যে বৰ্তমান যিজন আমাৰ 42জন স্বৰ্গদেউ আছিলে তেওঁলোকক লৈ আমি এটা আলক্ষ্য এখন নাটকৰ নিচিনাকৈ এটা ৰাইজক আমি দেখুৱাম। গতিকে সমূহ ৰাইজক উপস্থিত থাকি আমাক সহায় সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।